আজি মই লৈ আহিছোঁ আপোনালোকৰ ওচৰত খুব ধুনীয়া এটা বস্তু বুলি ক'ব লাগিব। আমালোকৰ সকলোকে এইটো প্ৰয়োজন, সকলো ঘৰতে এই বস্তুটো প্ৰয়োজন আৰু মই লৈ আহিছোঁ অনলাইনৰ পৰা অৰ্ডাৰ কৰি। যদি আপোনালোকক লাগে আপোনালোকেও অৰ্ডাৰ কৰিব পাৰে। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ খবৰ ভালেই হ'ব। হঠাতে এইটো চাৰ্চ কৰিলোঁ আৰু লৈ আহিলোঁ আৰু ভাবিলোঁ যে আপোনালোকক দেখুৱাই দিওঁ। যিহেতু আজিকালি ল'ৰা ছোৱালীবোৰক পিং দিব নোৱাৰে আৰু হুকো মাৰিব নোৱাৰে, তাৰ কাৰণে এই টিপ বটমটো খুব ধুনীয়াকৈ দিলে ভাল সুবিধা হয়। আৰু ইমানে সস্তা সঁচাকৈ চাৰ্চ কৰি চাব। যদি প্ৰয়োজন হয় তেতিয়াহ'লে অৰ্ডাৰ কৰিব। ইমান ধুনীয়াকৈ সহজতে লগাব পাৰে আৰু যদি অসুবিধা হয় তেতিয়াহ'লে মোৰ ভিডিঅ'টো চাব আৰু এনেদৰে ট্ৰাই কৰিব। দামো ইমান নহয়, খুব কম দাম। আপোনালোকে অনলাইনত চাৰ্চ কৰিলে গম পাই যাব ইয়াৰ দামটো। আৰু লগোৱা চিষ্টেমটো চাওক, মই আপোনালোকক অকণমান দেখুৱাই দিছোঁ কেনেদৰে লগাব পাৰে। কোনো হাৰ্ড নহয় আৰু টিপ বটমটো ইমান টাইটকৈ লাগি যায়। দুই হাতেৰে এনেদৰে টানি মই খুলি আপোনালোকৰ ওচৰত দেখুৱাওঁ, চাব ইমান টাইটকৈ লাগি যায়। লগাবলৈও টান নহয়, অকলে দি পেলাই অকণমান টাইটকৈ হেঁচা মাৰি দিব লাগে আৰু খুব ধুনীয়াকৈ এনেদৰে লাগি যায়। চাওকচোন, মই দেখুৱাইছোঁ আপোনালোকক। সৰু সৰু ল'ৰা ছোৱালীবোৰৰ কাৰণে মানে বটামবোৰ আজিকালি ছিগি যায় আৰু বটামটো মাৰিবলৈ অসুবিধা হয়, তাৰ কাৰণে টিপ বটম দিলে খুব বেছি ধুনীয়া হ'ব। যদি ভাল লাগে অৰ্ডাৰ কৰিব।